DSP সমীৰ গোস্বামীয়ে পাব অন দা স্পট। DSP চাবলৈ আপোনালোকেও যাব বৃন্দাবন থিয়েটাৰলৈ। তাই ভাবিব মই মনৰে মাজতে জনি। এইটো মোৰ খুব বিশেষ প্ৰশ্ন, মই এইটো চবকে সুধো, এই প্ৰশ্নটো মই চবকে সুধো। তেতিয়া মই নাটক এখন কৰিছিলো, কেৰেক্টাৰটো আছিলে মোৰ কুকুৰৰ। বহুত ভয় লাগে। ভয় লাগিছিলে। মোৰ প্ৰথম দিনা শ্বুটৰ দিনাও ভয় লাগে, নাটকৰ ৰিহাৰ্চেলৰ দিনাও ভয় লাগে, প্ৰথম দিনটো কোনো পাহৰিব নোৱাৰে। নমস্কাৰ, আনস্ক্ৰিপ্টেড উইথ ধনশ্ৰীৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি মোৰ সৈতে আছে জনপ্ৰিয় অভিনেতা গুঞ্জন বৰদাস। আৰু আজি মই আছো তেওঁলোকৰ বৃন্দাবন থিয়েটাৰৰ আখৰাস্থলীত, আৰু মই তেওঁক বিচাৰি বিচাৰি আহিছো। আজি আপোনাক বহুত দূৰৰ পৰা বিচাৰি আহিছো মই। কেনেকুৱা চলিছে আখৰা? ধুনীয়াকে চলি আছে। অকণ গৰম পাইছো, গৰমটো চবেই পাইছে, গতিকে তাৰ মাজতে আমি গোটেই আৰ্টিষ্টখিনিয়ে কষ্ট কৰিতো ওলাবই লাগিব। অলপ বৰষুণ পৰিছে বাৰু, অলপ ভাল হৈছে এতিয়া। আমাৰ এইখিনি এৰিয়াটোৰ বতৰটো বিৰাট ধুনীয়া। বতৰ মানে কি, চাৰিওফালে পথাৰ আছে, গছ গছনি আছে, গুৱাহাটীৰ কংক্ৰিট খিনিৰ পৰা একদম আঁতৰত। ভাল লাগিছে অলপ। আৰু নাটক কেইখনৰ বিষয়ে অলপমান কৈ দিব আপোনালোকৰ। এতিয়া আমাৰ নাটক এখন চলি আছে, এইখন হ'ল ৰণহুংকাৰ, প্ৰণৱ বৰুৱাদেৱৰ, যোনটো ডাইৰেকশ্যন কৰিছে আমাৰ সকলোৰে পৰিচিত ৰাজেশ ভূঞাৰে, আৰু মিউজিক কৰিব জয়ন্ত কাকতীয়ে। গতিকে ধুনীয়াকে চলি আছে আমাৰ, আৰু অকমান আছে, তাৰপিছত আমি মিউজিক ষ্টাৰ্ট হ'বই আৰু। গতিকে নাটকখন লৈ আমি বিৰাটে আশাবাদী হৈ আছো। থিয়েটাৰৰ পৰিৱেশটো বাকী কেনেকুৱা? অবভিয়াছলি ভালেই হ'ব। ধুনীয়া পৰিৱেশ, মানে থাকিব জানিলে হ'ল। চব বস্তু যদি আমি ভাবি থাকো ইয়াত ইমান কষ্ট হৈছে কেনেকে কৰিম, কাৰণ কি আমাতকেও বহুত কষ্ট বহুত মানুহে কৰি আছে, গতিকে তেওঁলোকতকে আমি বহুত আৰামত কৰি আছো। গতিকে সেইখিনি ভাবি ললে কষ্টটো কমি যায়, আৰু চব প্ৰফেশ্যনতে কষ্ট থাকে। বাকী আপুনি থিয়েটাৰ কেতিয়াৰ পৰা কৰি আছে? থিয়েটাৰ মই কৰিছো 2019 পৰা। এইটো মোৰ 5 বছৰ। হয় হয়, আপোনাকতো আমি জানমনিৰ পৰা চাই আহিছো তেতিয়াৰ পৰা। কিন্তু আপুনি চিনেমা, চিৰিয়েল বা থিয়েটাৰ সকলোতো কৰিছে, ডিফাৰেন্সটো কি দেখে? চিৰিয়েলো চাইছিলো আপোনাৰ এখন জোনাকৰ বৰষুণ, বহুত আগতে, আমি অলপ সৰুৱে আছো তেতিয়া। সেইখন মোৰ প্ৰথম চিৰিয়েল আছিলে, মেগা চিৰিয়েল, নিউজ লাইভৰ প্ৰথম আছিল। ইমানেই চাইছিলো সেইখন, আমি অলপ সৰু আছিলো আৰু তেতিয়া। মোৰ এতিয়াও মনত আছে, আপোনাৰ নামটো নীল এনেকুৱা কিবা আছিলে। মই পাহৰিলো। মই খুব বেছি চাইছিলো, আৰু দুটা আছিলে, কিবা দুটা জন্ম এনেকুৱা আছিলে, বহুত ভাল আছিলে। আৰু ক'ব গ'লে স্ক্ৰীন আৰু যদি ষ্টেজটো কওঁ, স্ক্ৰীনত আমি বহুত বস্তু শুধৰাই লবলৈ আমি সুবিধা পাওঁ, যেনেকে আমি এতিয়া মোবাইলতো কাট কৰি ল'ব পাৰো বস্তুবিলাক। কিন্তু আপুনি ষ্টেজত সেইটো নোৱাৰে, ষ্টেজত লাইভ আৰু মানুহে একদম লাইভ পাৰফৰমেন্স চাই থাকে ন। আমি শুধৰাবলৈ এটাই টাইম পাওঁ, এই 45 দিন। আমাৰ এই 45 দিনত 3খন নাটক, 3খন নাটকৰ মিউজিক, 3খনৰ ডান্স, 3খনৰ একচন, গোটেইখিনি লৈ গৈ আমি দৰ্শকৰ ওচৰত লৈ যাওঁ আফটাৰ 45 ডেইজ। তাৰপিছত দৰ্শকে ভাল পায় বেয়া পায় একদম লাইভ আমি গম পাই থাকো। এক্সপেৰিয়েন্সটো বহুত ভাল, মানে টিভিত অকমান, স্ক্ৰীনত অকমান টাইম লাগে, যেতিয়া ৰিলিজ হ'ব তেতিয়া। ইয়াত আমি লাইভ পাই থাকো বস্তুবিলাক। মই এইটো কথাই সুধিব খুজিছিলো, আপুনি ষ্টেজত অভিনয় কৰি আছে, বোলে ভুল হৈ গ'ল আপোনাৰ, কোনোবা এটা চিনত আপোনাৰ ভুল হৈ গ'ল, কেনেকে শুধৰাই লয়? শুধৰাবলৈ চান্স খুব কম থাকে, যদি মিলাব পাৰো সেইটো ভাল কথা। কেতিয়াবা ডাইলগ পাহৰিও যাওঁ, মিলাব নোৱাৰা হৈ যাওঁ। প্ৰথম থাকোতে এইটো হয়, প্ৰথম যেতিয়া মই থিয়েটাৰত আহিছিলো তেতিয়া খুব হৈছিল, ডাইলগ পাহৰি যাওঁ, নাৰ্ভাছ হৈ যাওঁ, এতিয়া কি কম, ব্লেংক হৈ থাকো। ত ওচৰৰ যোনজন মানে অভিজ্ঞ অভিনেতাসকল থাকে, তেওঁলোকে মিলাই লৈ যায়। এতিয়া লাহে লাহে আকৌ শিকিছো, চাওঁ আগত কিমান খিনি কৰিব পাৰো। যেতিয়া আপুনি প্ৰথম একদম থিয়েটাৰৰ প্ৰথম দিনৰ প্ৰথম নাটকখনত জাষ্ট উঠিছে, কেনেকুৱা ভয়? বহুত ভয় লাগে। ভয় লাগিছিলে? মোৰ প্ৰথম দিনা শ্বুটৰ দিনাও ভয় লাগে, নাটকৰ ৰিহাৰ্চেলৰ দিনাও ভয় লাগে। প্ৰথম দিনটো কোনো পাহৰিব নোৱাৰে, চব বস্তুৱে প্ৰথম দিনটো সদায় মানে এখন ভয় লগা হৈ থাকে। কি হব কি নাই মই একোৱে নাজানো, কৰাৰ পিছতহে গম পাম যে আমাৰ এইটো জেগাত ভুল হৈছে, কিন্তু তাতকে আগত মই গম নাপাওঁ কি হ'ব। এতিয়া কেনেকুৱা লাগে থিয়েটাৰ কৰিবলৈ? গাঁৱে ভূঞে বহুত জেগাত ঘূৰি ফুৰে আপোনালোকে, যেতিয়া গাঁৱত খুব, বিশেষকে গাঁৱত খুব মৰম দিয়ে, প্ৰত্যেক মানুহে কয় যে গাঁৱত খুব বেছি মৰম পায় গাঁৱৰ মানুহখিনিৰ পৰা, তেতিয়া কেনেকুৱা অনুভৱ হয় আপোনাৰ? বহুত ভাল লাগে, তেতিয়া লাগে মই সঁচাকে মানে ভাল কাম এটাৰ লগত জড়িত হৈ আছো, আৰু মানে অভিনেতা হিচাপে মানে মোৰ এক্সপিৰিয়েঞ্চ খুব ভাল, বিৰাটে মৰম পাইছো। আৰু আজিলৈকে যিমানখিনি মৰমৰ কাৰণেহে আজিলৈকে মই চাগে মোৰ নামটো গুঞ্জন ভৰদ্বাজ বুলি মানুহে চিনি পায়। তাকে সেই মৰম আৰু আশীৰ্বাদ সদায় যেন ৰাখে আপোনালোকে, তেতিয়ালৈকে জীয়াই থাকিম আৰু। কিন্তু এতিয়া ডিজিটেল যুগত, যিহেতু খুব মোবাইলৰ যুগ, এনেকুৱা এটা ডিজিটেল যুগত আপুনি থিয়েটাৰৰ ভৱিষ্যতটো কেনেকুৱা বুলি দেখিছে? থিয়েটাৰ ভৱিষ্যত বুলি ক'লে থিয়েটাৰটো সদায় থাকিবই,
কাৰণ থিয়েটাৰৰ আমেজটো যোনে মানে থিয়েটাৰৰ কাৰণে অডিয়েঞ্চ এটা বেলেগ আছে থিয়েটাৰ নাটক চাই মানুহে ভাল পায় আৰু সেইখিনি মানুহ কেতিয়াও মানে এইটো মানে আপুনি মিলাব নোৱাৰে যে চিনেমা আৰু থিয়েটাৰ এইটো চব একেই হয় আৰু এনেকে মিলাব নোৱাৰে সেই অডিয়েঞ্চ খিনি কেতিয়াও আঁতৰাব নোৱাৰে আপুনি সদায় থাকিবই সৰুতে ভাবিছিল কেতিয়াবা যে ডাঙৰ হলে এনেকে মানুহে মোক চিনি পাব মই নাই। গুঞ্জন ভৰদ্বাজ বুলি মানুহে দেখিলে ক'ব যে গুঞ্জন ভৰদ্বাজ আহিছে নাই মই কেতিয়াও ভবাই নাই আৰু মই একচুৱেলি সৰুতে বহুত লাজুকীয়া আছিলো এতিয়া অকণমান লাজটো ভাঙিছে কিন্তু সৰুতে কেতিয়াও ভবা নাই যে মই এইটো কামত আহিম মানে কেমেৰাৰ আগত আহি মই ষ্টেজত উঠিম মই কেতিয়াও ভবা নাছিলো যদি আপুনি অভিনেতা নহল হয় আপুনি নিজক কি হিচাপে চাব বিচাৰিলে হয় মই বিজনেছ কৰিলোহেঁতেন ভাল বিজনেছমেন হিচাপে মই চালোহেঁতেন অলপ শৈশৱৰ পৰা আপোনাৰ যদি আৰম্ভ কৰিব বিচাৰো কেনেকুৱা আছিলে শৈশৱটো উৎপতীয়া আছিলে নেকি অলপ উৎপতীয়া আছিলো সদায় ঘৰত ময়ে গালি খাওঁ সৰুতে মই নাটক এখন কৰিছিলো প্ৰথম নাটক মোৰ তেতিয়া তাতে কৰ্মশালা চলিছিলে আৰু 21 দিন মানৰ কৰ্মশালা আছিলে তেতিয়া সৰুতে খুব মানে কৰ্মশালা জইন কৰো আৰু মোৰ এইটো প্ৰথম কৰ্মশালা আছিলে তাতে মই ক্লাছ 4 নে 5ত আছিলো নেকি 5 মানত আছিলো চাগে তেতিয়া মই নাটক এখন কৰিছিলো কেৰেক্টাৰটো আছিলে মোৰ কুকুৰৰ ডাইলগ চাইলগ নাই মানে সৰু সৰু কালৰ ন চব গোটেই কোনোবা কুকুৰ হৈছে কোনোবাই বাঘ হৈছে কোনোবাই সিংহ হৈছে মোৰ সেইটোৱে প্ৰথম এক্সপিৰিয়েঞ্চ আৰু মানে ষ্টেজত তেনেকে চাগে ভগৱানে লিখি থৈছিলে মানে লাহে লাহে ষ্টেজলৈকে লাহে লাহে স্ক্ৰীণলৈকে ভগৱানে কি লিখি তাৰপিছতে আৰম্ভ হল আপোনাৰ ফাৰ্ষ্ট আপুনি চিৰিয়েল কৰিছে নাই জানমণিখন প্ৰথম কৰিছো জানমণি কৰিছে তাৰ পিছত কৰিছো জোনাকৰ বৰষুণ তাৰপিছত আৰু এখন চিৰিয়েল কৰিছিলো এইখন গকুলদা তোমাৰ বাবে জানমণিখন কৰিছিলো ৰাজেশ দাৰ ডাইৰেকশ্যন ৰাজেশ ভূঞা আৰু জোনাকৰ বৰষুণৰ ৰাজেশ ভূঞা তাৰপিছত মৃদুল গুপ্তা সকলোৱে চিনিয়ে পায় মৃদুল গুপ্তা সেইখন গকুলদা তোমাৰ সেইখন DY365 ৰ কাৰণে আছিলে জোনাক বুলি চেনেল এটা আছিলে সেইখনৰ কাৰণে কৰিছো তাৰপিছত মই চিনেমা প্ৰথম কৰিছো এইখন TRP আৰু সেইখন মৃদুল গুপ্তাৰে আছিলে সেইখন মোৰ প্ৰথম চিনেমা তাৰ পাছত অহেতুকখন কৰিছো অহেতুকখনো খুব বেছি চলিছিলে খুব বেছি চাইছিলে মানুহে এতিয়াও অহেতুকখনে চিনাকি হৈ পৰিছে মোৰ অহেতুকত আপুনি আছিলে বুলি কয় তাৰপিছত বহুত চিনেমা কৰিছো কিন্তু সকলোৰে এটা মাইলষ্টন থাকি যায় অহেতুকখন মোৰ মানে অহেতুকখন কৰা ল'ৰাটো আপোনাৰ প্ৰিয় চৰিত্ৰ বুলি ক'লে অহেতুকখনৰ চৰিত্ৰটোৱে চৰিত্ৰ বৰ ধুনীয়া আৰু মোক সকলোৱে আঁকোৱালিও লৈছিলে সেই চৰিত্ৰটোত ধুনীয়াকে কৰিছিলে বাণীদাস দাই গতিকে সেই কেৰেক্টাৰটো পাহৰিব নোৱাৰো কেতিয়া সেইটো মোৰ মেমৰিত থাকি গ'ল সদায় আপোনাৰ যিমান আপুনি চৰিত্ৰ আজিলৈকে কৰিলে কোনোবা এটা চৰিত্ৰৰ কিবা ভাল লগা ডাইলগ আপোনাৰ মনত আহে নেকি চব চৰিত্ৰতে কিবা নহলে কিবা এটা থাকেই মোৰ জানমণি আপোনাৰ বিশেষ কিবা এটা ডাইলগ তেনেকে বিশেষ ডাইলগ মই নাটকতো আছে কিন্তু মই ডাইলগ বহুত পাহৰো দেই সেইকাৰণে এতিয়া ক'ব নোৱাৰিম স্ক্ৰিপ্ট বহুত দেৰি হয় মানে মুখস্থ কৰিবলৈ মোৰ বহুত দিগদাৰ সেইকাৰণে মই এনি টাইম স্ক্ৰিপ্টখন লৈ বহিয়ে থাকো মই জানো মই মুখস্থ কৰিব নোৱাৰিম সেইকাৰণে মই স্ক্ৰিপ্টখন লৈ বহুত চিৰিয়াছ কিন্তু সেই আপুনি সেইটো হৈছে কেমেৰাৰ পিছফালে আপুনি ভাবি থাকে যে মোৰ মনত হোৱা নাই কিন্তু কেমেৰা যেতিয়া আমি চাওঁ যেতিয়া আপোনাৰ অভিনয়টো চাওঁ আপোনাৰ চৰিত্ৰ চাওঁ আমি সেই কথাটো গম নাপাওঁ হয় সেইটোৱে আচলতে অভিনেতাৰ নিজৰ এটা সেইটো এটা মানে আহি যায় চাগে লাহে লাহে চবৰে এইটো হয় কিছুমানৰ মনত থকা শক্তিটো বহুত বেছি থাকে কিছুমানৰ নাথাকে মই নাথাকাৰ ভিতৰত বহুত আৰু সেইটো স্ক্ৰীন আৰু মানে এইটোত বহুত ডিফাৰেঞ্চ থাকে স্ক্ৰীনত আমি শুধৰাব পাৰো ডাইলগ ভুল হলেও এতিয়াও যদি মোৰ কিবা এটা ভুল হয় দেন মই আকৌ কাট কৰি পেলাই আকৌ লগাব পাৰিম ষ্টেজত নাই এবাৰ যি কলো মুখেদি যি ওলালে গ'ল কিবা ভাল লগা আপোনাৰ ঘটনা আপোনাৰ যেতিয়া আপুনি নাটকৰ প্ৰেক্টিচতে থাকে বা আপোনাৰ চিনেমাৰ যেতিয়া শ্বুটিঙত থাকে কিবা ভাল লগা এনেকুৱা জমনি ঘটনা যি আমাৰ দৰ্শকসকলে শুনি ভাল পাব তেনেকে নাটকত বহুত হৈছে কাৰণ কি মানুহ বিলাকে লগ পাই থাকো ভাল লগা মমেন্ট বহুত আছে কাৰণ কি চবে মৰম কৰে ন সেই মৰম বিলাকে মোৰ যিটো ঘটনা আপোনাৰ মনত পৰিলে এতিয়াও হাঁহি উঠে মনৰ ভিতৰত এনেকুৱা হৈছিলে মই বদমাছি বহুত কৰো গতিকে কিছুমান ক্ষেত্ৰত বহুত কৰিছো এতিয়া ক'ব নোৱাৰো প্ৰত্যেকটো শ্বুটিঙতে কিবা নহলে কিবা ঘটনা এটা কৰোৱে মই কিবা নহলে কিবা হয় মোৰ হাতেদিয়ে হয় নাজানো এইটো কি লিখা থাকে এই মোৰ কিছুমান মেমৰি বহুত মানে হেৰি হৈ আছে এতিয়া মনত পেলাবলৈ এই অহেতুকৰ শ্বুটৰ এটা ঘটনা এটা মনত পৰিছে আমাৰ শ্বুটিং চলি থাকে তেতিয়া মানে ৰাণীৰ ফালে চলি আছিল তাত খুব হাতী ওলাই সকলোৱে জানে আৰু তাত যে আৰু এটা বস্তু ওলাই আমি কোনো গম পোৱা নাছিলো পিছত গম পাইছো শ্বুটিঙৰ মাজত আমি শ্বুট কৰি আছো তাত পুৰা ছেট বনোৱা আছিল শ্বুটিং কৰি আছো বাহিৰত হুলস্থুল একেবাৰে কি হল হাতী ওলাইছে
হাতী ওলাইছে কোনোবা ফালে ওলাইছে চাগে গাঁৱৰ মানুহ এজনে আহি পেলাই ক'লে যে এইফালে আহিছে হাতী আপোনালোকে ওলাওক আমি চব কেমেৰা চেমেৰা চব ওলাই গলো অকমান পিছত আৰু চিঞৰ বাখৰ হাতী আমি চাই আছো ক'ত হাতী দেখা নাই অকমান পিছত আৰু চিঞৰ বাখৰ হৈছে এইবাৰ ওলাইছে ভালুক ভালুকটো যে তাত ওলাই আমি কোনো গম নাপাওঁ ভালুক মানে এনেকে কাজিয়া লাগিছে দুটা ভালুকে কাজিয়া লাগিছে এতিয়া মানুহ বিলাকে এইফালে যাবও নোৱাৰে এইফালে হাতীৰ ভয় এইফালে ভালুকৰ ভয় শ্বুটিং কৰো নকৰো ঢেৰ কিবা কিবি তেনেকে কিছুমান মমেন্টছ থাকে আৰু এনেকুৱা হাতী ওলোৱা মই বহুতবাৰ পাইছো আৰু এবাৰ মই থিয়েটাৰৰ পৰা গৈ থাকোতে হাতী পাই দেখিছো হাতীটো একচুৱেলি ইমানে ডাঙৰ আমি আৰু হাতীৰ কালাৰটো ধৰিব নোৱাৰি মই গৈ আছো মই ৰাস্তাটো অকমান আপ নিচিনা পাইছো এনেকে মানে হেডলাইটটোৰ পোহৰত দেখিছো ৰাস্তাটো এনেকে ওপৰ ফালে গৈছে এই ৰাস্তাটোতো ওপৰ ফালে এনেকে আপ একো নাছিলে ব্ৰিজো নাই না অভাৰ ব্ৰিজ আছে জংঘলৰ মাজত কি কৰা যেতিয়া মই হেডলাইটটো আপ মানে আপাৰটো দিছো দেখিছো এই মস্ত হাতী এটা থিয় হৈ আছে সেইটো ৰাতিৰ কেইটা 2:30মান বাজে সেইটো এটা আৰু থিয়েটাৰ কৰিব গৈছিলে যেতিয়া আপোনালোকে যিটো লোকেশ্যনত যায় মানুহৰ ঘৰত থাকে যে তেতিয়া যেনেকুৱা কিবা ভাল লগা ঘটনাই হওক বা হাঁহি উঠা ঘটনাই হওক তেনেকুৱা ভাল লগা মানুহখিনি ইমান ধুনীয়াকে মানে ৱেলকামটো ইমান ধুনীয়াকে কৰে ন য'ত গৈছো বহুত মৰম দিছে সকলোৱে বহুত মৰম কৰিছে তেওঁলোকক সকলোকে বহুত বহুত ধন্যবাদ কাৰণ কি ঘৰৰ পৰা দূৰত থাকো কোনো মানে মই ঘৰৰ পৰা বাহিৰত থকা মোক আজিলৈকে কোনো ফিল হ'ব দিয়া নাই য'তে গৈছো এই মাৰ মৰম ঘৰত থকা নিচিনা সেই খোৱা মই সকলো পাইছো গতিকে ভাল লাগে বাকী পঢ়া শুনাত কেনেকুৱা আছিলে পঢ়া শুনাত শুনিলে মনত নাথাকে বহুত কষ্ট হৈছিলে ভাল এভাৰেজ আৰু ঠিক আছে আৰু এইবাৰ যিহেতু আপুনি বৃন্দাবন থিয়েটাৰত প্ৰথম মানে বৃন্দাবন থিয়েটাৰত মোৰ প্ৰথম এইবছৰ মোৰ প্ৰথম হয় গতিকে ভাল লাগি আছে নতুন নাটক নতুন মানে থিয়েটাৰ গতিকে উৎসাহটো বহুত বেছি এক্সাইটেড হৈ আছো নাটক কেইখন লৈ এইবাৰ বৃন্দাবন থিয়েটাৰ নতুনকে বহুত কাৰিকৰী দিশত নতুনত্ব আনিব বস্তুবিলাক আমি প্লেনিং কৰি আছো প্ৰযোজক বংকিম ৰায় মেধি তেওঁ আমাক বহুত চাপৰ্ট কৰিছে গতিকে নাটক কেইখন আৰু প্ৰডাকশ্যনৰ ফালৰ পৰা আমি বহুত চাপৰ্ট পাই আছো নাটক কেইখন বিৰাট ধুনীয়া হৈছে সৰু প্ৰমোজ কিছুমান পাব আৰু নাটক কেইখন চাইও গম পাব আপোনালোকে নাটক কেইখনত 3খন নাটক বেলেগ বেলেগ নাটক 3খনতে বেলেগ টেষ্ট পাব আপোনালোকে আৰু ৰাইজে ভাল পাব বুলি আশা ৰাখিছো আৰু বাকীখিনি ৰাইজৰ ওপৰত এৰিছো ৰাইজে কেনেকুৱা পায় কি নাই কষ্ট কৰি গৈ আছো আপোনালোকে খালি চাব জনাব আৰু মিউজিক নাটক 3খন নাটকতে বেলেগ মিউজিক এখনত জয়ন্তদাই মিউজিক কৰি জয়ন্ত কাকতি বাকী দুখনৰ এতিয়াও আমি গম পোৱা নাই গম পালে আপোনালোকক জনাম কোনে কৰি আছে গতিকে ভাল পাব নাটক কেইখন আৰু এটা কথা মানে এইটো বিশেষ প্ৰশ্ন বুলি নকওঁ ঠিক এতিয়া যে নতুন শিল্পীসকল আহিছে আপুনি বহুত আগৰ পৰা কৈছে যিহেতু আপোনাক মই নতুন বুলি কোৱা নাই যিসকল নতুনকে আহিছে তেওঁলোকক আপুনি যদি কিবা পৰামৰ্শ দিব বা তেওঁলোকৰ কাৰণে কিবা এটা বাৰ্তা দিব লাগে কি ক'ব তেওঁলোকৰ কাৰণে মই তেওঁলোকক পৰামৰ্শ দিবলৈ নাযাওঁ তেওঁলোকৰ পৰা মই পৰামৰ্শ লমহে তেওঁলোকে ইমান ধুনীয়া কৰি আছে সঁচাকে মানে মই যেতিয়া নতুন আহিছিলো তেতিয়া ইমানখিনি মই জনাই নাছিলো তেওঁলোকৰ আজিকালি টেকনলজিটো খুব হৈছে গতিকে নিজেও কৰিব পাৰে মানুহে আজিকালি আগতে সেইখিনি সময়ত হয়তো তেনেকুৱা নাছিলে তেওঁলোকৰ পৰা শিকিবলৈ বহুত আছে মই তেওঁলোকৰ পৰা আজিকালি টেকনিকেলি খুব চাৰ্প হৈছে আজিকালি তাকে আৰু ছচিয়েল মিডিয়াটো কেনেকে হেণ্ডেল কৰিব লাগে তেওঁলোকৰ পৰা একদম শিকিব লাগে আৰু যদি আপোনাক মই কওঁ আপোনাৰ গোটেই জীৱনটো এতিয়ালৈকে এখন চিনেমা নাম এটা দিব লাগে এখন চিনেমা হৈ গ'ল আপোনাৰ জীৱনটো সেই চিনেমাখনক আপুনি কি নাম দিব বিচাৰিব এইটো মোৰ খুব বিশেষ প্ৰশ্ন মই এটা চবকে সুধো এই প্ৰশ্নটো মই চবকে সুধো মই মোৰ লাইফত যদি মই কৰো তেতিয়াহ'লে মই মোৰ চিনেমাখনৰ নাম যাত্ৰা দিম যাত্ৰা হয় মানুহৰ লাইফ কেনেকে গৈ থাকে আৰু একচুৱেলি সেনেকুৱাই ন মানে ফ্ল' এটাত গৈ থাকে মানুহৰ জীৱনটো এটা যাত্ৰাই হয় গতিকে সেই যাত্ৰাৰ মাজত বহুত ষ্টৰিজ থাকে গতিকে সেইটোৱে দিলে প্ৰত্যেকটো মুহূৰ্ত আমি যাত্ৰা বুলিয়ে কওঁ হয় সেইটো বেষ্ট হ'ব মোৰ কাৰণে আৰু অভিনয়ৰ বাহিৰে আপোনাৰ হবি বুলি ক'লে আপুনি কি কৰি ভাল পায় মই বেডমিণ্টন খেলি ভাল পাওঁ আৰু যাত্ৰা বুলি এইকাৰণে কৈছো মই ফুৰি ভাল পাওঁ মই নতুন নতুন জেগা গৈ ভাল পাওঁ ভগৱানে চাগে সেইকাৰণে মোক অকমান ফুৰাইছে গতিকে অসমখন ফুৰা হৈছে অসমৰ কালচাৰটো জনা হৈছে ভিতৰে ভিতৰে গৈ পেলাই মানুহৰ মৰম পোৱা হৈছে
আৰু চাগে আৰু কৰিম হয় অসমৰ বাহিৰতো যাম হয় প্ৰথমে অসমখন এক্সপ্ল'ৰ কৰি লওঁ অসমখনত বহুত বস্তু আছে জানিব লগা যোনখিনি আমি জনাই নাই এতিয়ালৈকে আৰু কিছুমান বস্তু আমি ইউটিউবৰ পৰাই চাওঁ যে ইউটিউবতহে চাওঁ যে এই বস্তুটো অসমত আছে কিছুমান বস্তু আমি নিজে নাজানো অসমত ইমান ধুনীয়া ধুনীয়া বস্তু ধুনীয়া বস্তু আছে আৰু আপোনাৰ অভিনয়ৰ কথা যদি ক'বলৈ যাওঁ আপুনি কেনেকুৱা চৰিত্ৰ খুব বেছি ভাল পায় হাঁহিৰ হওক বা দুখৰ কেনেকুৱা খুব নিজকে অভিনয়টো কৰি বেছি এনজয় কৰে আপুনি মই কমেডি কৰিও ভাল পাওঁ মই ইম'চনেল কৰিও ভাল পাওঁ এই দুটা বস্তু মোৰ ভাল লাগে হয় মানুহক সহায় আৰু কোনোবাই ভাল পাওঁ আৰু আপোনাক যদি সুধো অভিনয় জড়িত দেই হয় হয় আপোনাক যদি সুধো মই প্ৰিয় অভিনেতা কাৰ নাম ল'ব অসমৰ প্ৰিয় অভিনেতা মোৰ ধেৰ আছে এজনৰ নাম ক'ব গ'লে আপুনি কাৰ এজনৰ নাম ক'ব গ'লে মই তেতিয়াহ'লে মই বিজুদাৰ কথা ক'ম বিজু ফুকন তেওঁ এতিয়া আমাৰ মাজত নাই তেওঁক মই ভাল পাওঁ তেওঁৰ অভিনয়খিনি ভাল পাওঁ আৰু এতিয়া জেনেৰেশ্যন ক'ব মানে এতিয়া যদি ক'বলৈ যাওঁ মই ৰবি দা মোৰ ফেভৰেট হয় যতীন দা মোৰ ফেভৰেট উৎপল দা মোৰ ফেভৰেট হয় গতিকে তেওঁলোক তিনিজনক মই বিৰাট ভাল পাওঁ বিৰাট মৰমৰ হয় তেওঁলোক আৰু অভিনেত্ৰী বৰ্তমান সময়ৰ বৰ্তমান ধেৰ মানে চবে ভাল কৰে আপুনি কাৰ লগত অভিনয় কৰি খুব বেছি ভাল পায় মই বৰষা বালত কৰিছো অমৃতাৰ লগত কৰিছো বিৰাট কমফৰ্টেবল হয় বৰষা বাব বিৰাট কমফৰ্টেবল হয় বাকী এতিয়াৰ জেনেৰেশ্যনৰ লগত যদি চবে ভাল কৰে কি খাই ভাল পায় আপুনি মই কি নাই খোৱা চাগে এতিয়া মই সেইটোহে হিচাপ কৰিব লাগিব মই চব খাইছো আজি কৈ দিছো চব টেষ্ট কৰিছো ভগৱানে এটাই লাইফ দিছে গতিকে চব টেষ্ট কৰি চাইছো বাট এডিকশ্যন একোতে নাই যে মই এইটোৱে খাই থাকো মই এইটোৱে খাই ভাল পাওঁ এনেকে নাই কিন্তু মই চব বস্তু চব জেগাত গৈ য'ত য'ত যি পাইছো চব খাইছো যিমান পাৰো চেষ্টা কৰিছো খাই পেলাই মানে জানিব চেষ্টা কৰিছো যে এইটো কেনেকুৱা টাইপৰ মই কমচে কম ক'ব পাৰিম মানে মই নিজে জানিম যে এটা সময়ত মই এইটো খাইছিলো এইটো এনেকুৱা হয় এইটো জানাটো দৰকাৰ যোনে নোৱাৰে একো নাই কিন্তু যোনে পাৰে টেষ্ট কৰিব লাগে য'ত যায় খাই চাব লাগে এনেকুৱা নহয় যে মই থাইলেণ্ডত গৈছো থাইলেণ্ডত গৈ মই ভাত বিচাৰিছো তাত গৈ তাৰে খানা খাম মই য'তে যাওঁ ভাত বিচাৰি থাকো এনেকুৱা মানুহ বহুত আছে বাৰু আছে তাত গৈও যদি এইটো বস্তু বিচাৰো কেনেকে হ'ব তাত গৈ তাৰ খানাটো খাই বেছি ভাল লাগে য'ত যাওঁ তাৰ থলুৱা খানাটো খাব লাগে আৰু আপোনাৰ এখন প্ৰিয় চিনেমা অসমীয়া চিনেমা আপুনি অভিনয় কৰা নহয় বেলেগে অভিনয় কৰা আপুনি নাই তাত এখন প্ৰিয় চিনেমা অসমীয়া যদি চিনেমাৰ কথা কওঁ তেতিয়াহ'লে দীনবন্ধুখন ধুনীয়া চিনেমা বিৰাট ধুনীয়া আমাৰ সকলোৰে মৰমৰ জুবিন দা আছিলে ইমান নেচাৰেল এক্টৰ হয় নহয় জুবিন দা সঁচাকে মানে সেইটোত জুবিন দাৰ নিচিনা লগা নাছিলে সেইখনত দীনবন্ধুখন সেই কেৰেক্টাৰটোত ইমান দুখ লাগে বস্তুবিলাক জুবিন দাৰ কথা কোৱাৰ ষ্টাইলটোত মানে ইমান নেচাৰেলি কয় নহয় যেন সেই কেৰেক্টাৰটোৱে কৈ আছে কেতিয়াও এক্টিং কৰাৰ নিচিনা নালাগে মিছ কৰো জুবিন দাক এইটো ইণ্ডাষ্ট্ৰীত তেওঁ ইমান সোনকালে মানে হেৰুৱাম বুলি ভবা নাছিলো গতিকে বহুত ডাঙৰ বস্তু আমাৰ মাজত নাই মানুহে এতিয়াও একচেপ্ট কৰিব পৰা নাই আচলতে আমি কোনোৱে পৰা নাই তেওঁ নাই বুলি ক'লে খং উঠে দুখো লাগে ভিডিঅ'বোৰ চালে এতিয়াও এনেকুৱা লাগে যেন মানুহজন আছে এতিয়াও এনেকুৱা লাগি থাকে মানি ল'বলৈ খুব টান এইটো চাগে কোনো মানি ল'ব নোৱাৰে আৰু এনেকে থাকি যাব আমাৰ মাজত সদায় কাৰণ কি আমি থিয়েটাৰতো তেওঁৰ গান বিলাক নোহোৱাকে আমি বহুত চবতে মিছ কৰা গৈছে চব বস্তুতে মানে আমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি জুবিনৰ গান শুনি মানে এতিয়াও সৰুৰ পৰা ডাঙৰ হোৱা চব জুবিনৰ গান শুনি আছো গতিকে সেই মানুহজনক আমি নাই বুলি ক'ব নোৱাৰো তেওঁ সদায় আমাৰ মাজত থাকি যাব আৰু সদায় জীয়াই থাকিব জীয়াই ৰাখিম আমি আৰু আপোনাৰ ফিটনেস কেনেকে আপুনি কি মেইনটেইন কৰে অলপ কৈ দিয়ক কোনোবাই যদি তাৰ পৰা শুনি কিবা ইনস্পায়াৰ হয় ফিটনেস বুলি ক'লে মানুহ সুস্থ হৈ থকাটোৱে একচুৱেলি ফিটনেস বুলি কয় মানে বেমাৰ আজাৰ নোহোৱাকে জীয়াই থকাটোৱে মানে সেইটোৱে ফিটনেসৰ মন্ত্ৰ আৰু যে এনেকুৱা নহয় যে মানে এবছ লাগিব এইটো মই ক'ব গ'লে উইদাউট কেমিকেল অৰ মানে প্ৰপাৰ ডাইট আমি এবছটো আনিব নোৱাৰো সেইটো বহুত কষ্ট হয় বহুত খৰচো হয় গতিকে সময়মতে খাওক ভাল বস্তু খাওক যোনটো ঘৰুৱা বস্তু আৰু সেইটো খাই পেলাই এনেই মানুহ সুস্থ হৈ থাকে এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজটো লাগে মানুহক যেনেকে মানে গাড়ী এখন নচলিলে গাড়ীখন বেয়া হৈ যায় গতিকে চেম বস্তু মানুহৰ ভিতৰতো ইঞ্জিন এটা আছে সেই বস্তুটোকো অকণ দৌৰাব লাগে কষ্ট কৰিব লাগে তেতিয়া মানুহটো ফিট হৈ থাকে
তেতিয়া সি কাম কৰাটো বন্ধ কৰি নিদিয়ে যিমানে আমি বহি থাকিম সিমানে কাম কৰা এটা বস্তু বন্ধ হৈ গৈ থাকিব গতিকে চেম বস্তু গাড়ী আৰু মানুহৰ মানুহ একে মানে ইঞ্জিন আৰু এইটো একে মিলাই লওক আৰু মানুহৰ ভাল engine বস্তু গাড়ী। দিব সদায় যেনেকে ইঞ্জিন অইলটো ভাল ইউজ হয়। কৰিব লাগে এনে খোৱাখিনি সদায় ভাল দিয়ক শুদ্ধ দিয়ক মানে তেল মছলা খাওক কিন্তু ঘৰত খাওক বাহিৰৰ এইবিলাক ফাষ্ট ফুডৰ এইটো খাই ভাল লাগে যিমান ভাল লাগে টেষ্টটো আপোনালোকে যিমান পাৰে মানে চাফা খানা খাওক হয়। সেইটোৱে কম হয়। বাকী পানী খাব মানি খাব। হাইড্ৰেট হৈ থাকিব সদায় সদায় হয়। পানীটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ শৰীৰৰ লাইফত কাৰণে হয়। এতিয়া যিমান গৰম বাঢ়িছে গতিকে পানী খাই থাকক আৰু খোজ কাঢ়িলেও হয় খোজকাঢ়িব লাগে খোজ কাঢ়িব লাগে আৰু হয়। আজিকালি ইউটিউবত বহুত এক্সাৰচাইজ থাকে যোনটো আপুনি ঘৰতে কৰিব পাৰে গতিকে আপোনালোকে যদি জিম যাব বিচৰা নাই তেনেহলে ঘৰতে কৰিব পাৰে আৰু খালি কেমিকেল ইউজ নকৰিব মই যিমান পাৰো চবকে কওঁ মই এতিয়ালৈকে মই বহুত মানুহ দেখিছো বহুত মানে সৰু সৰু ল'ৰা ষ্ট্ৰক হৈছে এইটো হৈছে সেইটো হৈছে নাজানো কি ইউজ কৰিছে কি এইটো নাজানো মই কথা এইটো হয় ক'বলৈ হয় নাযাওঁ হয়। কিন্তু যিমান পাৰে কেমিকেল ফ্ৰী হৈ থাকক মানে সোনকালে বস্তুটো বিচাৰি পেলাই আমি নিজৰ শৰীৰটো কষ্ট দিওঁ গতিকে আমি সোনকালে মানে ছমাহতো নহলে এক বছৰতো আমি বডি এটা পাব পাৰো বাট সেইটোত বহুত কষ্ট দিয়া হয় বডিটোক গতিকে আৰু এই বডিটো কষ্ট দিলে বডিটো আৰু বেছি দেৰি নাথাকে লোড ল'ব নোৱাৰা হৈ যায় প্ৰপাৰ গাইডেন্স লাগে গতিকে সেইবিলাকত নাযাওঁ কি লাগে কি নাই সেইটো বেলেগ কথা নিজকে বচাই ৰাখক ভাল খানা খাওক ভালকে নিজৰ শৰীৰটোক যিমান মৰম কৰিব নিজকে মৰম কৰিব ভগৱানে ইমানে আশীৰ্বাদ দিব সিমানে আগুৱাই যাব পাৰিব বাছ এইখিনিয়ে কম এতিয়া ডায়লগ এটা কৈ দিব আপুনি ডায়লগ না BSF পাব না নদী পুলিচে গ্যাৰাণ্টি তহঁতৰ ৰাহু কেতু মংগল শনি চাৰিওটাই মূৰত তাণ্ডৱ নাচি থকা DSP সমীৰ গোস্বামীয়ে পাব অন দা স্পট DSP চাবলৈ আপোনালোকেও যাব বৃন্দাবন থিয়েটাৰলৈ আহিব আপোনালোক চাই ভাল পাব নাটকখন হ'ল ৰণসংকাৰ প্ৰণৱ বৰুৱাৰ আৰু ডাইৰেকশ্যন কৰিছে আমাৰ সকলোৰে পৰিচিত ৰাজেশ ভূঞাদেৱ গতিকে আপোনালোক আহিব চাব জনাব কেনেকুৱা পাইছে ধন্যবাদ বাকী গুঞ্জন দা ধন্যবাদ আপুনি ইমান নাটকৰ আখৰৰ মাজতে মোক এইখিনি সময় দিলে তাৰ কাৰণে খুব ধন্যবাদ আৰু মোৰ বিষয়ে কিবা এটা কৈ দিয়ক মোৰ ভাল লাগিলে বিৰাট ধুনীয়াকে ইণ্টাৰভিউ লৈছে ইণ্টাৰভিউ দি থকা নিচিনা লগা নাই আৰু আগুৱাই যোৱা এনেকে এটা সৰু সৰু ষ্টেপেদি আমি বহুত ডাঙৰ ডাঙৰ কৰিব পাৰো সদায় আগুৱাই যোৱা মই চাব বিচাৰো তোমাৰ চেনেলটো আৰু ওপৰত যাওক গতিকে তোমাকো শুভকামনা থাকিল ভালকে আগুৱাই যোৱা আৰু গুঞ্জন দা খুব ফ্ৰী হয় মই যেতিয়া ভাবিছিলো গুঞ্জন দাৰ ওচৰলৈ আহিম তেতিয়া মই জনা নাই মানুহজন বা কেনেকুৱা কেনেকে বা কথা কব মই ভাবিছো ভালকে বা মোক উত্তৰ দিব নিদিব তেতিয়া মই যেতিয়া লগ পালো এতিয়া গম পালো খুব ফ্ৰী হয় মানুহজন বাকী ধন্যবাদ আপোনালোকে চাই থাকিব আনস্ক্ৰিপ্টেড উইথ ধনশ্ৰী আৰু নাটকখন চাবলৈ আহিব বৃন্দাবন থিয়েটাৰ চাবলৈ আহিব আহিব মইতো চামেই মই খুব থিয়েটাৰ চিনেমা মই চব চাওঁ গতিকে মইতো একদম চাম চিয়ৰ চাম চাই পেলাই তুমি তাতে তোমাৰ চেনেলতে কবা কেনেকুৱা তাতে মই কৈ দিম যে কেনেকুৱা লাগিলে হয় ঠিক আছে ধন্যবাদ থেংক ইউ এই যে ভগৱানে ওপৰতে জোৰা বান্ধি পঠিয়াই বুলি কয় এই কথাটো কিন্তু একেবাৰে সঁচা